নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটিলৈ। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া আৰু ৰিচা কলিতা আজি কিছুদিনৰ আগত বিবাহপাশত আবদ্ধ হৈছিল। এই কথা আপোনালোকে সকলোৱে গম পাইছে। বিবাহৰ শুভ বন্ধনত আবদ্ধ হোৱাৰ পাছতে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ পৰম্পৰাগত ৰীতি নীতি অনুসৰি আঠমঙলা খাবলৈ গৈছে। বিবাহ বন্ধনৰ এই অপূৰ্ব মুহূৰ্তবোৰ সাঁচি ৰাখিবলৈ কণ্ঠশিল্পী মণ্টুমণি শইকীয়া তেওঁৰ ফেচবুক পেজত ভাগ বতৰা কৰাৰ মুহূৰ্তবোৰ শুভকামনাৰ ধাৰাই উপচাই পেলাইছে। সামাজিক মাধ্যমত এই বিশেষ ক্ষণত চিৰসুৱৰণি কৰি ৰাখিলে ফেচবুক পেজত। আঠমঙলা বুলি লিখিছে, কেইখনমান ফটো শ্বেয়াৰ কৰিছে। আঠমঙলা হ'ল অসমীয়াৰ সংস্কৃতিৰ এক বিশেষ অংশ, য'ত নতুন কইনাক আঠমঙলা খানা আয়োজন কৰে পৰিয়াল লোকে। বন্ধু বান্ধৱীসকল, কণ্ঠশিল্পী মণ্টুমণি শইকীয়া এনেধৰণে তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেইখনমান ফটো দি। গতিকে তেওঁৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।